ধুবুৰী লোকসভাৰ নিৰ্বাচনী কামত আহিলোঁ আৰু আহি ইয়াত যিটো পৰিৱেশ দেখিলোঁ, আমি 13টা বুলি ভাবি আছিলোঁ, এতিয়া 14টালৈকে গুচি গ'ল। ইয়াৰ যিটো পৰিৱেশ, প্ৰথম দিনাখনেই যিটো পৰিৱেশ মই দেখিছোঁ, আমাৰ দলীয় সতীৰ্থ আৰু সাধাৰণ ৰাইজৰো যিটো উৎসাহ আৰু আজি যি ধৰণৰ যোগদান, এই কথাবিলাকে মনত এটা আশাৰ সঞ্চাৰ কৰিছে। মই ভাবোঁ যে ধুবুৰীতো আমাৰ জিকাৰ সম্ভাৱনা আছে। গতিকে 13ৰ পৰা আমি 14লৈকে গণিব পৰা হোৱা যেন লাগিছে আৰু সময় যোৱাৰ লগে লগে ইয়াৰ সম্ভাৱনাতা আৰু বাঢ়ি গৈ থাকিব। চাওক, কিছুমান মানুহে সস্তীয়া কথা কৈ সস্তীয়াভাৱে চলাই থাকে। আমাৰ কথাটো এটাই যে আমি ধুবুৰীত এইবাৰ যিটো পৰিৱেশ আমি দেখিছোঁ, এই পৰিৱেশত বদৰুণী ৰাজবলে হওক বা ৰকিবুল হুছেইনে হওক, তেওঁলোকৰ দিনবোৰ উকলি গ'ল। এতিয়া আমাৰ দিন আহিছে, অসম গণ পৰিষদৰ দিন আহিছে আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটত বিজয়ী হ'ব আৰু ইয়াত যিটো পৰিৱেশ হৈ আছে, সেই পৰিৱেশটো উলটি যাবলৈ আৰম্ভ কৰিব। ভূপেন বৰাটো অসমৰ এজন ভাল পলিটিকেল জোকাৰ। তেওঁ কৈ থাকে এইবিলাক মুখ্যমন্ত্ৰী হ'ম বুলি কয়, গানো গায়, বুটামো ছিঙে, এনেকুৱা কিছুমান কাম কৰি থাকে আৰু এইবিলাক কৰি থাকিলে আপোনালোকে দেখাই থাকে, ৰাইজেও ৰস পায়। গতিকে ৰস পাবলৈ আৰু তেনেকেনো সপোন দেখাত কি কৰে অসুবিধা। মানে ঘৰাই যেনেকৈ থিয় থিয় শুৱে, তেওঁ থিয় থিয় সপোন দেখে, তেনেকৈ সপোন দেখিছে আৰু কংগ্ৰেছৰ খহনীয়া এনেকুৱা যে অলপ আগতে মই অভয়াপুৰীত প্ৰায় 1000তকৈ অধিক মানুহ, বঙাইগাঁৱত 1000তকৈ অধিক মানুহ যোগদান কৰিছোঁ, তাৰ সৰহসংখ্যকেই কংগ্ৰেছী। গতিকে কংগ্ৰেছত এতিয়া এনেকুৱা এটা অৱস্থা যে প্ৰাৰ্থীজনৰ লগত ঘূৰি থকা মানুহটোৱে পিছদিনা আহি আমাৰ দলত জইন কৰে। মানে প্ৰাৰ্থীজনে নিজৰ শোৱে বায়ে সদায় চাই থাকে যে মানুহকেইটা সদায় আহি আছে নে নাই। তাৰমানে একেলগে ঘূৰি থকা মানুহকেইটাও পিছদিনা আহি বেলেগ দলত, মানে কংগ্ৰেছ দলৰ পৰা আহি আমাৰ দলত জইন কৰে। কিয় কৰে? তাৰমানে তেওঁৰ লগত ঘূৰি থাকোঁতে গম পায় যে এইটো জিকা মানুহ নহয়, ইয়াৰ অৱস্থা বেয়া। গতিকে তেওঁ বুজি পাই লগে লগে আহি আমাৰ লগত জইন কৰে। সেই পৰিৱেশটো তেওঁ দেখি আছে। গতিকে ইয়াৰ পৰাই বুজা যায় যে প্ৰাৰ্থীৰ লগত ঘূৰি থকা মানুহ যেতিয়া আপোনাৰ লগত গুচি আহিব বা সেই দলটো এৰি বিজেপিত যোগদান কৰিব, তেতিয়া বুজিব যে বিজেপিৰ পৰিৱেশটো কি আছে। এজিপি বিজেপি মিত্ৰজোঁটৰ আমাৰ 14খনেই জিকিম, সেইটোৱে স্থিতি। এতিয়ালৈকে আমি ধুবুৰী যিহেতু থাৰ্ড ফেজৰ ইলেকশ্যন, থাৰ্ড ফেজত আমি প্ৰচাৰ চলাবলৈ অহা নাই। আজি প্ৰথমবাৰৰ কাৰণে মই গাৰ্জেন মিনিষ্টাৰ হিচাপে আহিছোঁ। আমাৰ এজিপি আৰু বিজেপিৰ এটা সমন্বয় বৈঠক আৰু আমি কেনেকৈ ইলেকশ্যন ষ্ট্ৰেটেজিটো আগবঢ়াম, এটা প্ৰাৰম্ভিক কথা পাতিছোঁ। অহা 3 তাৰিখলৈ অগপ দলৰ সভাপতি আৰু আমাৰ ক্লাষ্টাৰ ইনচাৰ্জ মিনিষ্টাৰ আহিব। লাহে লাহে কাম আগবাঢ়ি গৈ থাকিব আৰু আগবাঢ়ি যোৱাৰ লগে লগে দেখিব যে ধুবুৰীত আমি বিজয় হ'ম। এতিয়া খেলা ধেলা বাদ দিয়ক, আজমলে বিয়া পাতাৰ ইচ্ছা কৰি আছে, আমি তেওঁক শুভেচ্ছা দিছোঁ যে সোনকালে বিয়া আৰু এখন পাতক। কিন্তু 18 বছৰৰ তলৰ ছোৱালী বিয়া নাপাতিব, লগে লগে তেতিয়া আকৌ জেলত ভৰাই দিব লাগিব। 18 বছৰৰ ওপৰৰ ছোৱালী বিয়া পাতে এইকেইদিনত পাতি লওক, আৰু ইয়াৰ পিছত সেইটোও পাতিব নোৱাৰিব, কাৰণ নেক্সট এছেম্বলিতে আমি বহু বিবাহ বন্ধ কৰিম। গতিকে এইকেইটা দিনে তেওঁৰ সময় আছে, 18 বছৰৰ ওপৰৰ ছোৱালী বিয়া পাতক, কিন্তু 18 বছৰৰ তলৰ পাতিলে কিন্তু জেলত যাব লাগিব। এইবিলাক আৰু ৰাইজৰ দল অসমত ক'ত আছে, বিচাৰি পাই যাব। ৰাইজৰ দল আৰু এনেই আপোনালোকৰ সংবাদ মাধ্যমত এটা নিউজ ওলাবৰ কাৰণে কেছ চেছ কৰি পেলাই এটা নিউজ দিয়ে আৰু সিমানেই। এইবিলাকতো অসমত নাই নহয়। তাৰমানে এতিয়া অখিল গগৈ, গৌৰৱ গগৈ কেনেকৈ হাৰাব পাৰে সেই কামটো কৰি আছে, হৰুৱাৰ কাৰণে কাম কৰি আছে। তেওঁ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক দুইটাক হৰাবৰ কাৰণে কৰি আছে। প্ৰকাৰান্তৰে তেওঁ আমাৰ প্ৰাৰ্থীজনক অলপ সহায়ে কৰিছে আৰু তেওঁ শুভেচ্ছা দিছোঁ সেইকাৰণে। মোটামুটিকৈ তেওঁ এটা হৰুৱাৰ কাম, কাৰণ মই কৈছোঁৱে যে শকুনি আৰু বুভিখনৰ ৰোল একেলগে তেওঁ কৰিছে। দুইটা কামে কৰি আছে, কৰি থাকক। যিকোনো বস্তুৰ মূল্য বৃদ্ধি হ'লে তাত এটা চিন্তা থাকে, আৰু সেই চিন্তাটো আমাৰো নথকা নহয়। গতিকে
কিছুমান বস্তু আমাৰো হাতত নাথাকে। গতিকে আমাৰ কৰ্মকৰ্তা আমি এই সমষ্টিটোৰ পৰা আমি বেলেগ ধৰণে গৈ আছোঁ। ইয়াৰ বিশেষ ধৰণৰ পলিটিকেল মানুহ আছে আৰু এই কথাটো আপোনালোকে মনত ধৰি নল'ব যে আমি ইলেকশ্যন চলি আছে, ইয়াত নিৰ্বাচনৰ ব্যৱস্থাটো বেলেগ ধৰণে চলিব, ছেকেণ্ড অহাৰ লগে বেলেগ ধৰণে চলিব আৰু তাৰ পৰা ভালদৰে আপোনালোকে এনেকুৱা পৰিৱেশ হৈছে যে এই এৰিয়াৰ মানুহে ভোট দিব। কিছু কথা এনেকুৱা হৈছে যে খিলঞ্জীয়া মুছলমান মানুহবিলাকৰ আমাৰ প্ৰতি আকৰ্ষণ বেলেগ ধৰণে হৈছে আৰু তাতকৈ বেলেগ কথা হ'ল যে কিছুমান অঞ্চল আছে যে বিজেপি হয়তো ভোট দিব পৰা নাই, কিন্তু এজিপিক ভোট দিয়া কিছুমান অঞ্চল আছে। সেই কথাবিলাক রূপা দাস, আরতি বালা দাস, শকুন্তলা দাস, কবিতা দাস, সন্তোষী রায়, নীলিমা কুন্ডু, মুকুতা হমান, কাহিনী চৌধুরী, দীপিকা দেবী, সুস্মিতা দাস, দলি চন্দ্রা। দলি চন্দ্রা বাইরে হ্যান্ডলিস্টে আমার কাছ রিটায়ার্ড হয়েছে। কৃষ্ণা দাস, রাহুল দাস, তাপস দাস, প্রবীণ চৌধুরী, স্বপ্না দাস, গণকৃষ্ণ কুন্ডু, রেখা কুন্ডু, পূজা কুন্ডু, দীপাঞ্জলি। যার যার নাম আছে আগায় আসেন, আগায় আসেন। অল্প সাহিত্য যাইতে দাও। যার যার নাম আছে আগায় আসেন। সাগরিকা দাস, জ্যোতিরা দাস, পবিত্র দাস, কৃষ্ণ চৌধুরী, জ্যোতি বিলাস অধিকারী। আগায় আসেন, আগায় আসেন।